পশ্চিমবংগত শিহৰণকাৰী ৰেল দুৰ্ঘটনা। একেটা ট্ৰেকতে আহি আছিল দুয়োখন ৰেল। হঠাৎ এক প্ৰচণ্ড শব্দ। কাঞ্চনজংঘা এক্সপ্ৰেছত খুন্দা এখন মালবাহী ৰেলৰ। মুহূৰ্ততে নোহোৱা হ'ল 5 যাত্ৰী। কাঞ্চনজংঘা এক্সপ্ৰেছত আছে অসমৰ বহু যাত্ৰীও। পবিত্ৰ ঈদৰ দিনটোতে পুৱাই এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। পশ্চিমবংগৰ নিউ জলপাইগুৰিত সংঘটিত হৈছে এই শিহৰণকাৰী ৰেল দুৰ্ঘটনাটো। জানিব পৰা মতে শিয়ালদাহ অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছত পিছফালৰ পৰা খুন্দা মাৰে এখন মালবাহী ৰেলে। সংঘৰ্ষটো ইমানেই ভয়াৱহ আছিল যে কাঞ্চনজংঘা এক্সপ্ৰেছৰ ওপৰত উঠি গ'ল মালবাহী ৰেলৰ কেইবাটাও ডবা। দুৰ্ঘটনাটোৰ ফলত কাঞ্চনজংঘা এক্সপ্ৰেছৰ কেইবাটাও ডবা লাইনচ্যুত হয়। দুৰ্ঘটনাটোত বহু যাত্ৰী আহত হোৱাৰ লগতে 5জনকৈ যাত্ৰীৰ ইতিমধ্যে মৃত্যু হৈছে। কিন্তু যাত্ৰীৰ মৃত্যুৰ সংখ্যা অধিক হোৱাৰো সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। যাত্ৰীসকলক উদ্ধাৰৰ বাবে SDRF আৰু আৰক্ষীৰ দলে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। কিন্তু বৰষুণৰ বাবে এই উদ্ধাৰ অভিযানত আহিছে বাধা। ইয়াৰ পূৰ্বে 2023 বৰ্ষত সংঘটিত হোৱা ৰেল দুৰ্ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ। তাৰ পিছতেই আজি ঈদৰ দিনটোতে পুৱাই সংঘটিত হ'ল এই ভয়ংকৰ ৰেল দুৰ্ঘটনাটো। ৰেল দুৰ্ঘটনাটোত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শোক প্ৰকাশ কৰিছে। নিউজ ডেস্ক টাইম ইট।